स्केच এখন একদিনতে কমপ্লিট কৰিব পাৰি মই 2 দিন 3 দিন লগাই ৰাও কাৰণ ইমান জলবাজি মে গলতি होता है বিশের ভাই ফেলে কবির পাত গিলা খসি খসি ভাঙি ফেলে বাপরে কি উৎপাদন দূর হে গাইস ওয়েলকাম ব্যাক টু মাই নিউ ভিডিও সো গাইস আৰু দুপৰীয়াৰ টাইম হৈছে এতিয়া 2:45 আৰু মই 2 ঘণ্টামান আগত উঠিলো আৰু ৰাতি হোৱাৰ দেৰি হ'ল কিয় হোৱাৰ দেৰি হ'ল তাকো দেখাই আছো তো উঠি কিনে ভাত তাত বনালো কাৰণ মা নাই মামা মাহঁতৰ গৈছে তো দালি আৰু ভাতে বনাইছো বেলেগ বনাব নাজানো আৰু বহুত টাইম লাগি যাব তো এইফালে এইটো বনাইছিলো আউটলাইনটো শাহৰুখ খানৰ ৰাতি তো 3টামান বাজছিল আৰু বনকলৈ গোটেই জোখমাখ কৰি আৰু ৰেফাৰেন্সটো হ'ল এইটো ড্ৰয়িংটো A3 সাইজ পেপাৰত বনাই আছো আৰু গ্ৰিডটো অলপ ঘন ঘন কৰি দিছো এতিয়া পাৰফেক্ট হয় মানে যিমান গ্ৰিড ঘনকৈ দিব সিমানে পাৰফেক্ট হয় ড্ৰয়িংটো লাইনবোৰ গম পাই ন ক'ত ক'ত থাকে তো আপোনালোকক এটা ভিডিঅ'ত দেখাই দিম কেনেকৈ গ্ৰিড মেথড ইউজ কৰি ড্ৰয়িং কৰিব পাৰি যোনে বহুতে জানে যোনে নাজানে দেখাই দিম এতিয়াতে ভাত নাখাওঁ মই ড্ৰয়িংটো কৰোঁ প্ৰথমতে অলপ তাৰপিছত ভাত তাত খাই আৰু বহিম এই ফটোত মই চাৰ্কল পেঞ্চিল ইউজ কৰিম এডাল আপোনালোকে জানেই বহুতৰে আছে আৰু গ্ৰেফাইট পেঞ্চিলটো ইউজ কৰোঁ জানেই আপোনালোকে জানেই মই স্কেচ বেছিকৈ কৰোঁ ৰিয়েলিষ্টিক ড্ৰয়িং বনাব ট্ৰাই কৰি থাকোঁ কিন্তু মই এক্ৰেলিক খুব কমেই কৰোঁ 4 বছৰমান আগতে এক্ৰেলিক কালাৰ কৰিছিলোঁ কেনভাছ এখনত তো সিমান ভালো হোৱা নাছিল সেইখন দেখাম বাৰু কেতিয়াবা এতিয়া বিচাৰিব লাগিব ইয়াত নাই বাৰু এইবাৰ মই ভালকৈ এক্ৰেলিক কালাৰো ট্ৰাই কৰিম তো এক্ৰেলিক কালাৰৰ কাৰণে জোকাৰো আনিছোঁ আপোনালোকক দেখাই আছোঁ এইবিলাক গোটেই একেলগে আনিছিলোঁ এইটোতো স্কেটছৰ কাৰণে ব্যৱহাৰ কৰোঁ এই দুটা তো বাকী এইটো এক্ৰেলিক কালাৰৰ অইলটো হয় আৰু এফালে ব্ৰাছ লৈ আহিছোঁ ইৰেজাৰটো ইয়াৰে এক্ৰেলিক কালাৰ আগৰে অনা আছে তো সেইভাগত মোৰ লগতে আছে নেদেখাওঁ বাৰু এতিয়া আৰু এখন কেনভাছ ডাঙৰ চাই লৈ আহিছোঁ আৰু প্ৰাইচটো দেখাই আছোঁ কিমান এইটো প্ৰাইচ 699 টকা আৰু গোটেইখিনি মিলি প্ৰাইচ হৈছে টোটেল 1649 টকা আৰু এই গোটেই যোগাৰবিলাক মই অফলাইনে কিনিছোঁ গুৱাহাটী পাণ বজাৰৰ পৰা টাইম হ'ল 3:30 আৰু মই স্কেটছখনৰ এখিনি আঁকি ল'লোঁ স্মুথ কৰিব আছে বাকী চুলি আঁকিম নেক্সট এতিয়া মই ভাতটো খাই লওঁ ৰ'ব ভোক লাগছে অলপ ভাত বেলেগ বনোৱা নাই উৱা দালি বনাইছোঁ তাতে আলু কাটি দিছোঁ আৰু ভাত বনাইছোঁ ভাত যাই পেলাই পায়স আনিছে অলপমান গাখীৰ আৰু 5 মিনিট উতলিলি পায়স খাই লৈ এতিয়া খাই লওঁ ৰ'ব ভাত খাই ল'লোঁ এতিয়া ডাইৰেক্ট টেবুল আহি পালোঁ এই চাৰ্কল পেঞ্চিল মই এতিয়া ইউজ কৰিম এইকেইডাল নতুন এডাল মিডিয়াম এডাল হাৰ্ড এডাল সফ্ট তো এডাল বেছি ভাল লাগে এডাল কাম কৰি তো এই চুলিখিনি কমপ্লিট হ'ল এতিয়া হাইলাইট কৰিব লাগিব গোটেই কমপ্লিট হোৱা নাই 70% চুলি কমপ্লিট হৈছে বাকী এই চাক এনেকৈ পি দিলে হাতত উঠি আহিব অলপ অলপ উঠিছে ফিক্সি টিপ মাৰিব লাগিব এতিয়া উঠি নাই আৰু এই চাক টাইম 7:30 বাজি গ'ল 5টাই বাজু হৈছে মই অলপ ফুৰিও ৰাতিপুৱাৰ পৰা ওলাই নাই কাৰণ 12টা মানতে উঠিছোঁ অলপ ফুৰিও ৰ'ব তো গাইজ ফুৰি আহি গ'লোঁ 1 ঘণ্টামানে বাহিৰত থাকিলোঁ আন্ধাৰে হৈ গ'ল পঢ়ি থাকাতে গৈছিলোঁ তো এফালে আহি পেলাই হাতখনত গ্ৰেফাইট লগাই দিলোঁ পেঞ্চিলেদি তো এতিয়া স্মুথ কৰি আছোঁ আৰু এফালে 3 নম্বৰ লেয়াৰটো কৰি আছোঁ অলপ অলপকৈ পৰ্ট্ৰেটখনৰ মুখখন মোটামুটি হ'লে আপোনালোকক দেখি আছোঁ মই এইটো স্মুথ কৰি দিলোঁ আৰু অলপ কিবা কাৰণে আছে বাৰু গোটেই কমপ্লিট হোৱা নাই আৰু হাইলাইট বাকী আছে চুলিৰ হাইলাইট আছে আৰু হাইলাইট কৰিছোঁ টম্ব মানুহ ইৰেজাৰ আৰু এই হাইলাইট মানে বগা বগা চিনকেইটা দেখছি না এইগিলাখন এডাল দি কৰিছোঁ এই চকুৰ তলৰ চিনডাল আৰু চাওক মই সৰুতে একা বাইক পালচাৰ 400 CS পালচাৰ এতিয়া বাদাম খাওঁ ৰ'ব কিবা কাৰণে আনি থৈ দিওঁ মাজে মাজে খাই থাকোঁ মই টেবুলত বহি বহি গুড মৰ্ণিং গাইছ আজি হ'ল 11 জানুৱাৰী আৰু ছবি যোৱাকালি ৰাতি আঁকিয়ে আছিলোঁ 2টামান শ্বট আপোনালোকে চালে তো ভালকৈ ভিডিঅ' কৰা নহ'ল তো এইখিনিলৈ কমপ্লিট হ'ল আজি তো আজি গোটেই কমপ্লিট কৰিম বুলি ভাবিছোঁ বাহিৰৰ ফালে চাব পাৰে আজি ৰ'দ একদমেই ওলোৱা নাই তো কি কৰিবা বাহিৰত যাই লাভি নাই তো ছবি আঁকি থাকোঁ চলো দুপৰীয়াৰ বাজিল 3টা দুপৰীয়াৰ ভাত তাত খাই ল'লোঁ এতিয়া অলপ বাহিৰত থিয়াই দি আছোঁ এই ইহঁতে বল খেলাই আছে তো বলগিলা কবিত মাৰে তো ৰখি আছোঁ দম দি আছোঁ সিহঁতক অলপ ঐ বল খেলছা ঐ চাবি কিন্তু জবি কবিত পৰে চাবি কিন্তু বল নাপা কিন্তু আর মই এগিলা ক'ব নোৱাৰোঁ কবিত বল নপৰিলি হ'ল বল খেলা বেয়া বনায় কিন্তু বলগিলা কবিত মাৰে আৰু বিচাৰিব আহি পেলাই কবিৰ পাতগিলা খচি খচি ভাঙি ফেলে বাপৰে কি উৎপাদন ধৰ যিকি নহওক গাইছ আহি গ'লোঁ ডাইৰেক্ট টেবুল আৰু কণ্টিনিউ কৰোঁ মৃদুল আহিল আমাৰ তাক মথৰ কাৰণে কল চচনি নিবা তো এইবিলাক কল চচনি ল'লাক এই দেউতাই কাটি দিলে কল চচনি নিবে আহিছে ইটো নাচ দিয়ে আকৌ তো এতিয়া গাড়ীতে লৈ যাওঁ ৰ'ব কল চচনি
অৱস্থা কি কবি ভোগালী বিহু তো আহি গ'লোঁ ফুৰি এতিয়া আৰু টেবুলতে বহিছোঁ চাৰ্টটো আঁকি আছিলোঁ চাওকচোন কমপ্লিট নহয় বাকী চাৰ্ট আঁকা তো হাইলাইট কৰিব বাকী আছে তো আঁকি আছোঁ আপোনালোকে চাই থাকক স্কেটছ এখন একদিনতে কমপ্লিট কৰিব পাৰি মই 2 দিন 3 দিন লগাই থাকোঁ কাৰণ ইমান জলবাজি মে গলতি হতা হে তো অলপ অলপকৈ কৰি থাকোঁ ভালকৈ কৰি থাকোঁ গুড মৰ্ণিং গাইছ আজি 12 তাৰিখ যোৱাকালি ৰাতি ছবিখন কমপ্লিট কৰিলোঁ প্ৰায় 1:30 বজাত তাৰপিছত বেলেগ কাম নকৰিলোঁ কালি শুলোঁ শুই কিনে আপোনালোকক এতিয়া দেখাম ফাইনেল লুকটো শ্বাহৰুখ খানৰ তো চাওক আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে আৰু ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ছবিখন কেনেকুৱা আহিছে জনাব কমেণ্টত তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই অ' মাই মোৰ কাম চেছ ভোক লাগছি ভাত দি